Hello everyone, welcome back to Gyan Kalyan. Last class আমি complement of a set লকে পঢ়িছিলো. আজি ক্লাছত আমি some practical problems of union and intersection of sets পৰা আৰম্ভ কৰো. আমি যেতিয়া subsets পঢ়িছিলো তেতিয়া এটা বস্তু পঢ়িছিলো যে A এটা যদি set হয়, let A be a set. N of A টো হৈছে the cardinal number of the set. মানে যদি A গিটা এলিমেন্ট থাকে 1 2 3 তো cardinal number of A হ'ব number of elements in the set A তো ইয়াত কি হ'ব 3 ঠিক আছে তো তোমালোকে এতিয়া cardinal number কেটো বুজিছা চাগে এতিয়া আমি চাও যে নরমালি আমি যেটা দুটা সেট দিয়া থাকে আমি দুটা সেট প্রথম কনসিডার করি ন let A and B be two sets and both sets are finite. এই কেছটো কিন্তু কনসিডার কৰিব লাগিব যে আমি যেতিয়া ফাইনাইট সেট দুটা কনসিডার কৰো তাত এটা তুমি চোৱা আমি এটা বস্তু পাইছিলো যেতিয়া আমি A ইউনিয়ন B কৈছিলো A ইউনিয়ন B কৈছিলো যেতিয়া A আৰু B মাজত কমন এলিমেন্ট নাথাকে তেতিয়া আমি A ইউনিয়ন B টোত A যিকিটা এলিমেন্ট আছে লগতে B যিকিটা এলিমেন্ট আছে হেতু আমি লিখিছিলো তো এটো ক্ষেত্ৰত cardinal number of n of A union B equal to হ'ব n of A plus n of B ঠিক আছে আমি এটো সেট কনসিডার কৰি আছো এটো কেস মই এটা एग्जांपल লৈ লও তাত ভালকে ধৰিব পাৰিবা A টো ধৰি লোৱা 1 2 3 আছে B ধৰি লোৱা 4 5 6 আছে ঠিক আছে এতিয়া প্ৰথম চোৱা A ইউনিয়ন B কি হ'ব A ইউনিয়ন B কি আহিব তাত আহিলে 1 2 3 B আহিলে 4 5 6 তো A ইউনিয়ন B কি আহিব 1 2 3 4 5 6 ঠিক আছে এটা চোৱা n of A union B কেটা এলিমেন্ট আছে 1 2 3 4 5 6 6 n of A কেটা আছে 3টা n of B কেটা আছে 3টা 3 + 3 কি হয় 6 ঠিক আছে এটা যেতিয়া আমাৰ A আৰু B ডিসজয়েন্ট মানে কো কমন এলিমেন্ট নাথাকে তেতিয়া n of A union B is equal to n of A হয় plus n of B এতিয়া আমি যেতিয়া ডিসজয়েন্ট নহয় হেতু কেস কনসিডার কৰো এই ডিসজয়েন্ট নোহোৱা কেস এটা ডিসজয়েন্ট হোৱা কেসটো আমি কনসিডার কৰি ললো নেক্সট আমি যিটা দুটা সেটৰ মাজত কমন এলিমেন্ট থাকে হেতু আমি পঢ়িম এতিয়া এটা ইয়াত চোৱা এই ডায়াগ্ৰামটো A আৰু B যেটা আমি সেট দুটা ধৰি লওঁ এটো আমি তিনটা পাৰ্টত ভাগ কৰি লৈছো আমি ডিফাৰেন্স অফ এ সেট পঢ়িছিলো নহয় ডিফাৰেন্স অফ এ সেটত কি আছিল A - B কোনখিনি হ'ব A - B এখিনি এলিমেন্ট হ'ব যত A এলিমেন্ট খিনি থাকে কিন্তু B এলিমেন্ট খিনি নাথাকে এটা এই পাৰ্টটো A ৰিজনটোত A এলিমেন্ট খিনি আছে এইখিনিও A এলিমেন্ট হয় কিন্তু ইয়াৰ লগত B টো ইনক্লুড হৈ আছে নহয় হেকাৰণে A - B A পাৰ্টটো নাহিব A পাৰ্টটো ঠিক আছে নেক্সট আমি এটা কনসিডার কৰো B - A B - A যেতিয়া হ'ব B - A হলে কোনকিটা এলিমেন্টস থাকিব যিকিটা B ত আছে কিন্তু A ত নাই এটা A গুটে পাৰ্টটো B ত আছে কিন্তু A কমন পাৰ্টটো A টো আছে নহয় তো A পাৰ্টটো হ'ব B - A ঠিক আছে আৰু এই মাজৰ পাৰ্টটো কি হ'ব যেটো ইন্টাৰসেকশন পাৰ্ট কমন এলিমেন্ট A ইন্টাৰসেকশন B এটা চোৱা আমি যেতিয়া A ইউনিয়ন B লিখো ইউনিয়ন B লিখিলে এটা কি লিখিব পাও A - B আছে A ইন্টাৰসেকশন B কনসিডার কৰিব পাৰো আৰু B - A ঠিক আছে এটা এইকিটা আমি ইউনিয়ন ফৰ্মত লিখিব পাৰো এই গুটেকিটা এটা ডিসজয়েন্ট হৈ গল ডিসজয়েন্ট কেনেকৈ হল A - B A ইন্টাৰসেকশন B আৰু B - A ইয়াৰ মাজত কো কমন এলিমেন্ট আছে জানো নাই এটা এটো এটা ডিসজয়েন্ট সেট হৈ গল এতিয়া যেতিয়া আমি n of A union B লিখো এই গুটেকিটা যেহেতু ডিসজয়েন্ট হেইটা আমি প্লাস হিচাপে লিখিব পাৰো n of A - B plus n of A intersection B plus n of B - A ঠিক আছে প্ৰথমতে আমি ডাইৰেক্ট তুমি
যেতিয়া এন অফ এ প্লাছ এন অফ বি ডাইৰেক্ট লিখি দিব নোৱাৰা, কাৰণ ইয়াত ইণ্টাৰছেকশ্যন এলিমেণ্ট আছে। সেইকাৰণে প্ৰথম আমি ডিজইণ্ট ছেটলৈ ভাগ কৰি ল'লোঁ। এতিয়া এ মাইনাছ বি, এ ইণ্টাৰছেকশ্যন বি, বি মাইনাছ এ, তিনিটা ডিজইণ্ট ছেট হয়, তাৰ মাজত একো কমন এলিমেণ্ট নাই। ভেন ডায়েগ্ৰামত ভালকৈ বুজিছাই চাগে তোমালোকে। এতিয়া যেতিয়া আমি সেই বস্তুটো কাৰ্ডিনেল নাম্বাৰ ল'লোঁ, প্ৰথম যেতিয়া আমি কেছটো লৈছোঁ তাৰ মতে যেতিয়া ডিজইণ্ট হয় তেতিয়া আমি প্লাছ কৰি দিলে হৈ যায়। তো তেনেকৈ আমি ইয়াত প্লাছ কৰি দিলোঁ। এতিয়া চোৱা, এন অফ এ মাইনাছ বি কি হয়? এন অফ এ মাইনাছ বি হৈছে এই এন অফ এ মাইনাছ এ ইণ্টাৰছেকশ্যন বি। তো আমি এন অফ এ মাইনাছ বিটো কি লিখিব পাৰোঁ? এন অফ এ মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। এইটো এ ইণ্টাৰছেকশ্যন বি থাকক, এন অফ এ ইণ্টাৰছেকশ্যন বি। এতিয়া যেতিয়া এন অফ বি মাইনাছ এ, এন অফ বি মাইনাছ এ কি হয়? সেই এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। তো এইটো কি আহিব? এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে? এতিয়া এই বস্তুটো আমি এনেকৈ ব্ৰড ৱেত লিখি ল'লোঁ। এইটো এন অফ এ ইণ্টাৰছেকশ্যন বি হয়। এতিয়া চোৱা, এইটো মাইনাছ প্লাছ এইটো কেঞ্চেল হ'ব। তো আল্টিমেটলি কি আহিব? এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। তো লাষ্টত আমি এইটো পাইছোঁ যে এন অফ এ ইউনিয়ন বি ইজ ইকুৱেল টু এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। এতিয়া এইটো হৈছে ফৰ্মুলা। যেতিয়া আমি মানে আমাৰ এই চাৰিটাৰ ভিতৰত যিকোনো তিনিটা দিয়া থাকে তেতিয়া আমি 4 নম্বৰটো বিচাৰি পাব পাৰোঁ। মানে এতিয়া যদি তোমাক এ ইউনিয়ন বিত কেইটা এলিমেণ্ট আছে উলিয়াব লাগে, যদি এন অফ এ আৰু এন অফ বি আৰু এন অফ এ ইণ্টাৰছেকশ্যন বিটো দিয়া থাকে তেতিয়া আমি এন অফ এ ইউনিয়ন বি উলিয়াব পাৰোঁ। এই ফৰ্মুলাটো তোমালোকে ভালকৈ লিখি থ'বা, যেন যেতিয়া তোমালোকে অংকবোৰ কৰিবলগীয়া হয় তাত যেন তোমালোকে ডাইৰেক্ট ইউজ কৰিব পাৰা। এতিয়া এইটো আমি যেতিয়া দুটা ছেট লৈছোঁ সেইটো হিচাপত কনচিডাৰ কৰিছোঁ। যদি আমি তিনিটা ছেট লওঁ তেতিয়া কি হ'ব? এতিয়া আহোঁ, তিনিটা ছেট ল'লে কি কি হ'ব? এতিয়া এই ফৰ্মুলাটো মনত থ'বা। নেক্সট আমি ভেন ডায়েগ্ৰামৰ থ্ৰুৱেদি নহয়, ডাইৰেক্ট সেই ফৰ্মুলাটো পুট কৰিয়ে যেতিয়া তিনিটা ছেট থাকে সেইটো কৰিবলৈ চাম। এতিয়া আমি এন অফ এ ইউনিয়ন বি কিমান পালোঁ? এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। এতিয়া যদি আমি এন অফ এ ইউনিয়ন বি ইউনিয়ন চি উলিয়াবলগীয়া হয়, ঠিক আছে? এই বস্তুটো আমি প্ৰথম এন অফ এই ইয়াতে ইউনিয়ন বিটো এটা বুলি ধৰি লওঁ, ইউনিয়ন চি কৰি দিওঁ। পাৰি, পৰা যায়। এন অফ এ ইউনিয়ন বি ইউনিয়ন চি কৰিলোঁ। এতিয়া এইটো কি হৈ থাকিলে? এটা এলিমেণ্ট ছেকেণ্ড এলিমেণ্ট এন অফ এ ইউনিয়ন বি নিচিনা হৈ থাকিলে। তো এইটো কি হ'ব? এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইউনিয়ন বি ইণ্টাৰছেকশ্যন চি। ঠিক আছে? এতিয়া এ ইউনিয়ন বিটো এটা এলিমেণ্ট বুলি ধৰি ল'বা। এতিয়া চোৱা, এন অফ এ ইউনিয়ন বিটো আমি কি লিখিব পাৰোঁ? এন অফ এ ইউনিয়ন বিটো আকৌ আমি এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি লিখিব পাৰোঁ। এন অফ চিটো থাকিলেই। এতিয়া চোৱা, থাৰ্ড কেছটোত প্ৰথম আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি পাইছিলোঁ নহয়। এই ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি হিচাপত এইটো আমি প্ৰথম ভাগ কৰি লওঁ। এইটো কি হ'ব? এ ইণ্টাৰছেকশ্যন চি ইউনিয়ন বি ইণ্টাৰছেকশ্যন চি। ঠিক আছে? নেক্সট আমি এন অফ এ প্লাছ এন অফ বি, এই এন অফ চিটো আগতে লিখি লৈছোঁ, প্লাছ এন অফ চি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। এতিয়া এইটো চোৱা, এইটো আকৌ এ ইউনিয়ন বি ফৰ্মত আহি গ'ল। এই বস্তুটো আকৌ আমি সেই এন অফ এ ইউনিয়ন বি ফৰ্মুলাত আমি আকৌ ভাগ কৰিব পাৰোঁ। মাইনাছ এইটো ব্ৰেকেট দি দিছোঁ। এইটো কি কি আহিব? এন অফ এ ইণ্টাৰছেকশ্যন চি প্লাছ এই যিহেতু আগত মাইনাছ আছে প্ৰথমতে ব্ৰেকেটটো দি ল'বা, নহ'লে তোমালোকক কৰোঁতে ভুল হৈ যাব পাৰে। এন অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ কি হ'ল? এন অফ
A2 ইণ্টাৰসেকশ্যন A2 এতিয়া A ইণ্টাৰসেকশ্যন C ইণ্টাৰসেকশ্যন B ইণ্টাৰসেকশ্যন C ডাইৰেক্ট আমি n of A ইণ্টাৰসেকশ্যন B ইণ্টাৰসেকশ্যন C লিখিব পাৰোঁ ঠিক আছে তো আমাৰ আল্টিমেটলি ফৰ্মুলাটো কি হ'বগে n of A plus n of B plus n of C minus n of A intersection B minus আছে এটো প্লাস তো মাইনাস হৈ যাব minus n of B intersection C minus n of A intersection C এটো minus minus plus n of A intersection B intersection C ঠিক আছে তো লাস্টলি আমি n of A union B union C ফৰ্মুলাটো আনসাৰ উলিয়াব পাৰিলো ফৰ্মুলাৰ যেটো ফৰ্মুলাটো উলিয়াব পাৰিলো এটা তেনেদৰে আমি যদি A ইউনিয়ন B ইউনিয়ন C ইউনিয়ন D কৰো তেনেকে তোমালকে A ইউনিয়ন B টো এটা এলিমেন্ট হৈ লবা C ইউনিয়ন D টো এটা এলিমেন্ট হৈ লবা তেনেকে আমি আকৌ যেটো আমাৰ মেইন ফৰ্মুলাটো হল n of A ইউনিয়ন B হেতু হৈছে n of A plus n of B minus n of A intersection B তাৰ সহায়ত যেতিয়া আমি সেটবোৰ বাহি বাহি গৈ থাকে আমি ব্ৰেকেটৰ সহায়ত দুটা এলিমেন্ট বনাই পিনি ফাৰ্দাৰ কৈ থাকিম তো এইগিটা ফৰ্মুলা তোমালকে বুজি পাইছা চাগে এতিয়া নেক্সট আমি ডাইৰেক্ট প্ৰবলেমছলৈ যাওঁ এতিয়া আমি আইছো এক্সাৰসাইজ 1.6 ৰ ফাৰ্স্ট কোৱেশ্চনটোলে কোৱেশ্চনটো হৈছে if x and y are two sets such that n of x equal to 17 n of y equal to 23 and n of x union y is equal to 38 find n of x intersection y ইয়া সলিউশন লে আইছো প্ৰথম আমি গিভেন গিটা লিখি লওঁ n of x is equal to 17 n of y is equal to 23 n of x union y is equal to 38 আমাক লাগে to find n of x intersection y এতিয়া আমি সলিউশন কৰো এতিয়া আমি জানো n of x union y কি হ'ব n of x plus n of y minus n of x intersection y তেনে হলে n of x intersection y যদি মই এফালে লৈ আহোঁ তেতিয়া কি হ'ব n of x plus n of y minus n of x union y এতিয়া n of x ভ্যালু কিমান 17 plus n of y 23 minus n of x union y to হৈছে 38 তো 17 plus 23 হৈছে 40 40 minus 38 2 তো ইয়াৰ আনসাৰটো হৈছে 2 আৰু এতিয়া বাকি যেকিটা প্ৰবলেম আছে পাৰিবা এখিনি সিমিলাৰে হয় কেটামান কেছত তোমালোকে দেখিবা যে ডাইৰেক্ট s বা t এনেকে সেটটো ডাইৰেক্ট লিখি দিয়া নাই ইয়াত যেনেকে x y লিখি দিছে কিছুমানৰ s আৰু t আছে কিছুমানত সেটটো ডাইৰেক্ট লিখি দিয়া নাই মানে তো হেগিৰা প্ৰশ্নত তোমালোকে ধৰি লবা যে লেট x is equal to something y equal to something তেতিয়া গপনি তোমালোকে প্ৰুফ কৰিব চাবা তো হেগিৰা পাৰিবা তোমালোকে আৰু নোৱাৰিলে যিখিনি এক্সাৰসাইজ আছে মই আকবাৰ কৈছো টেলিগ্ৰাম যেটো আমাৰ চেনেল আছে তাৰ ডেসক্ৰিপচন তাৰ লিংকটো তলৰ ডেসক্ৰিপচনত দিয়া আছে হেখিনি তোমালোকে চাই লবা মই ইয়াৰ আৰু এটা প্ৰবলেম কৰি দিছো কোৱেশ্চন নম্বৰ 7 টো কৰি দিছো Question number 7 to হৈছে in a group of 65 people in a group of 65 people 40 like cricket 10 like both cricket and tennis 40 like cricket 10 like both cricket and tennis এতিয়া আমাক লাগে how many like tennis only and not cricket how many like tennis only and not cricket
লগতে আৰু এটা ইয়াত লাগি আছে হাউ মেনি লাইক টেনিছ ঠিক আছে এই কোৱেশ্চনটো দুটা পাৰ্ট আছে প্ৰথমতে দিয়া আছে ইন এ গ্ৰুপ অফ 65 পিপল 40 লাইক ক্ৰিকেট 10 লাইক বোথ ক্ৰিকেট এণ্ড টেনিছ হাউ মেনি লাইক টেনিছ অনলি এণ্ড নট ক্ৰিকেট আৰু হাউ মেনি লাইক টেনিছ এতিয়া আমি ইয়াত প্ৰথম ধৰি লওঁ লেট C is equal to people liking cricket T is equal to people liking tennis এটা আমাৰ কি দিয়া আছে given কি আছে given n of C union T is equal to total number of people কিমান আছে 65 ক্ৰিকেট কিমানে ভাল পায় 40 টাই 10 টাই ক্ৰিকেটো ভাল পায় আৰু টেনিসো ভাল পায় এতিয়া আমাক লাগে how many like tennis only and not cricket তো আমাক লাগে to find n of t minus c এটো বুঝছানে সোয়া how many like tennis only and not cricket মানে ডিফারেন্স টু এটা a minus b ডিফারেন্স কো আমি কি হে হেগিটা এলিমেন্ট হে যেটা 8 থাকে কিন্তু b না থাকে তেনেকে n of t minus c হ'ব এটো হল ফার্স্ট টু আৰু সেকেন্ড টু হৈছে how many like tennis তো এটো হল n of c ঠিক আছে এই let given to find to লিখিলা সকে হিরা মই ৰাপ কৰি পিনি গুটে সলিউশনটো কৰো এতিয়া এটা সোয়া আমি কি জানো we know n of c union t is equal to n of c plus n of t minus n of c intersection t এতিয়া n of c লাগে আমাক সরি n of t লাগে n of t হ'ব n of c union t minus n of c plus n of c intersection t তো n of c union t কি হয় 65 হয় ক্রিকেট কি মানে ভাল পায় 40 আৰু তাপা ক্রিকেট এন্ড টেনিস কি মানে ভাল পায় 10 তো আনসারটো কিমান হ'ব 65 minus 40 plus 10 30 তো এটো হ'ব 35 এতিয়া আমি জানো টেনিস কি মানে ভাল পায় 35 তে ঠিক আছে এটো হৈ গল নেক্সট এতিয়া আমি যেটো আমাৰ ফার্স্ট কোশ্চেনটো আছিল n of c minus c টো উলিয়াও n of c minus t কি আছিল হেতু হ'ব n of t minus c কি হ'ব n of t minus n of t intersection c এটা আমি n of t আমি কিমান পালো n of t পালো 35 minus n of t intersection c কিমান আছিল 10 তো আনসারটো কি হ'ব 25 এটা ইয়াত তুমি দেখিছা ইয়াত প্ৰথম আমি মানে ডাইৰেক্ট ক্ৰিকেট বা টেনিস দিয়া আছিল হেগিটা বস্তু তোমালকে সেটত সি টি হেগিটা ধৰি লবা তাপা যি ধৰণে কোৱেশ্চনটো দিয়া আছে সেই ধৰণে প্ৰথমতে আমি কোনটো উলালে প্ৰথম লাভ হ'ব হেতু আমি চাই লওঁ প্ৰথম দেখিলো যে আমি টেনিসটো যদি উলিয়াই লওঁ তেতিয়া ফার্স্ট সেকেন্ড উলিয়াই ললে ফার্স্টটো উলিয়াই লব পাৰিম হেকাৰণে আমি প্ৰথম সেকেন্ড যেটো কোৱেশ্চন আছে হেতু প্ৰথম সলভ কৰিলো তাপা আমি ফার্স্টটো উলিয়ালো তো বাকি যিকিটা আছে হেটা তোমালকে পাৰিবা ইমান টান নহয় আৰু তোমালকে টেলিগ্ৰামত চাই লবা এক্সাৰসাইজ খিনি এতিয়া আমাৰ যিখিনি মেছেজ এনালাইজ এক্সাৰসাইজ আছে সেইখিনি প্ৰায় গুটেকিটা ইম্পৰ্টেন্ট হয় আৰু অলপ বেলেগ ধৰণৰ আৰু সেই গুটেকিটা আমাৰ ইউটিউবত গুটেকিটা কৰাটো সম্ভৱ নহয় এটা আজি এটা চেপ্টাৰ কৰিলো কিন্তু বাকিকিটা চেপ্টাৰ আমি কৰিবলৈ সম্ভৱ নহব পাৰে কাৰণ আমাৰ কোৰ্সটো ভাষ্ট হয় টোটাল 16টা চেপ্টাৰছ আছে তো মই মেছেজ এক্সাৰসাইজৰ 4টা প্ৰশ্ন উঠাই লম 4টা প্ৰশ্ন ইয়াত কৰিম বাকি যিখিনি আছে তোমালকে কিন্তু টেলিগ্ৰামত জয়েন হৈ চাই লবা কাৰণ এগিটা অলপ নিজে কৰিবলৈ অলপ প্ৰবলেম হয় এক্সাৰসাইজ খিনি চাই লবা কোনতে মোষ্ট বুলি তোমালকে দেখিলে বস্তুটো বুজি পাবা যে কেনেকৈ হল আৰু যদি নোপোৱা WhatsApp গ্ৰুপটো আছে WhatsApp গ্ৰুপৰ লিংকটো তলত ডেসক্ৰিপচন আছে এটো জয়েন হৈ পিনি তাত মোক পুট অন কৰিবা মই সেই গ্ৰুপটোত হক বা টেলিগ্ৰামত হক মই ভালকে
কুৱেশ্যন বাই কুৱেশ্যন বুজাই দিম এতিয়া আমি আহিছোঁ মিছেলেনিয়াছ এক্সাৰচাইজৰ কেইটামান কুৱেশ্যনলৈ এতিয়া আমি আহিছোঁ মিছেলেনিয়াছ এক্সাৰচাইজৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ ইয়াত দিয়া আছে আমি বিচাৰিব লাগে যে ডিচাইড উইচ আৰ দ্য ছাবছেটছ অফ ওৱান এণ্ড আনাডাৰ আমি চাৰিটা ছেট দিয়া আছে আমি চাব লাগে যে কোনটো কাৰ ছাবছেট হয় এতিয়া চোৱা এইকেইটাতো ডাইৰেক্ট ৰষ্টাৰ ফৰ্মত দিয়া আছে এলিমেণ্টকেইটা এতিয়া আমি যিটো এটো ছেট বিল্ডাৰ ফৰ্মত দিয়া আছে এইটো ছল্ভ কৰিব চাওঁ এতিয়া আমাৰ ইয়াত কি আছে প্ৰথম ইকুৱেশ্যন এটা দিয়া আছে ইকুৱেশ্যনৰ যিটো ৰুটছ হয় সেইটোৱে হ'ব এই ছেটৰ এলিমেণ্টকেইটা এতিয়া কি আছে এক্স স্কুৱেৰ মাইনাছ 8x প্লাছ 12 তেনেহ'লে এইটো আমি এক্স স্কুৱেৰ মাইনাছ 2x minus 2x minus 6s plus 12 বুলি লিখিব পাৰোঁ এইটো হ'ব x minus 2 minus 6 x minus 2 is equal to 0 তো কি কি হ'ব x minus 2 x minus 6 is equal to 0 therefore x is equal to 2,6 তেনেহ'লে এই ছেটত কি কি এলিমেণ্ট আহিব 2 আৰু 6 এইটো মই মহাই দিছোঁ তাৰপৰা ডাইৰেক্ট মই চাৰিটা ছেট লিখি পিনি ছাইডত কৈ দিম যে কোনটো কাৰ ছাবছেট হয় তো এই ছেটত কি কি এলিমেণ্ট পালোঁ আমি 2,6 বিত কি কি আছে 2 4 6 চিত কি কি আছে 2 4 6 8 ডিত কি কি আছে 6 এতিয়া আমি কোনটো কাৰ ছাবছেট হয় চাই লওঁ প্ৰথম আমি চবতছে সৰু ছেটটো কোনটো য'ত চবতছে কম এলিমেণ্ট আছে ডিত কি আছে 6 এতিয়া ডিত 8 6 আছে নে আছে বিত 6 আছে নে আছে চিটো 6 আছে তেনেহ'লে ডি গোটেইকেইটা ছাবছেট হ'ব ডি এ ছাবছেট হ'ব ডি বি ছাবছেট হ'ব ডি চি ছাবছেট হ'ব ঠিক আছে তিনিটা ছাবছেট পালোঁ ইয়াৰ পিছত কোনটো আছে এটো এতিয়া কি কি এলিমেণ্ট আছে 2 6 এইটো বিত আছে নে আছে 2 6 আছে এইটো চিত আছে নে আছে 2 6 ইয়াতো 2 6 আছে তেনেকৈ এ ছাবছেট বি হ'ব আৰু এ ছাবছেট চি হ'ব লাষ্ট চোৱা বিটো হৈছে 2 4 6 বি যিকেইটা এলিমেণ্ট আছে এইকেইটা চিত আছে তো বিটো চিৰ ছাবছেট হ'ব এইটোৱে হৈছে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ সলিউশ্যনটো এতিয়া আমি কুৱেশ্যন নম্বৰ 7 কৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 7 লৈ আহিছোঁ ইজ ইট ট্ৰু ডেট ফৰ এনি ছেট এ এণ্ড বি পি অফ এ ইউনিয়ন পি অফ বি ইজ ইকুৱেল টু পি অফ এ ইউনিয়ন বি আমি এ আৰু বি দুটা ছেট ধৰি লওঁ লেট এ ইজ ইকুৱেল টু 1,2 বি ইজ ইকুৱেল টু 2,3 এতিয়া আমাৰ এ ইউনিয়ন বি কি হ'ব এ ইউনিয়ন বি হ'ব 1 2 3 এতিয়া আমি লৈ লওঁ পি অফ এত কি কি আহিব পি অফ এত আহিব 5 আহিব পি মানে কি বুজিছা ন পি হৈছে পাৱাৰ ছেটত আহিব 5 1 2 1,2 এইটো আহিলে পাৱাৰ ছেট অফ 8 পাৱাৰ ছেট অফ বিত কি আহিব 5 2 3 2,3 সেইটো হৈ গ'ল পাৱাৰ ছেট অফ বিট এতিয়া পাৱাৰ ছেট অফ এ ইউনিয়ন বিট কি কি আহিব 5 1 2 3 1,2 তলত লিখিছোঁ 2,3 1,3 1,2,3 এইকেইটা আহি গ'ল পি অফ এ পি অফ বি পি অফ এ ইউনিয়ন বি এতিয়া আমি চাওঁ পি অফ এ ইউনিয়ন পি অফ বিত কি কি এলিমেণ্ট থাকিব 5টো দুটাতে আছে 5টো আহিব 1 আহিব 2টো দুটাতে আছে এবাৰ আহিব 3 আহিব 1,2 আহিলে 2,3 ঠিক আছে এতিয়া চোৱা পি অফ এ ইউনিয়ন পি অফ বিত এই দুটাৰ যিকেইটা এলিমেণ্ট আছে সেইকেইটা আহিলে এতিয়া চোৱা পি অফ এ ইউনিয়ন
পি অফ বি যিকেইটা এলিমেণ্ট আছে সেইটো ইয়াৰ লগত ইকুৱেল হয় জানো ইয়াততো তোমাৰ এক্সট্ৰা বহুতকেইটা এলিমেণ্ট আছে দুটা আছে 1,3 আৰু 1,2,3 সেইকেইটা এলিমেণ্টটো পি অফ এ ইউনিয়ন পি অফ বিত নাই তাৰ সেইকাৰণে এইটো নট ইকুৱেল টু পি অফ এ ইউনিয়ন বি চ' এইটো ট্ৰু নহয় যে পি অফ এ ইউনিয়ন পি অফ বি ইজ ইকুৱেল টু পি অফ এ ইউনিয়ন বিটো ট্ৰু নহয় এইটো হৈছে আমাৰ সলিউশ্যন অফ কুৱেশ্যন নম্বৰ 7 এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 10 লে কুৱেশ্যনটো হৈছে চ' ডেট এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এ ইণ্টাৰছেকশ্যন চি নিড নট ইমপ্লাই বি ইকুৱেল টু চি এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এ ইণ্টাৰছেকশ্যন চি যদি হয় সেইটো মানে এইটো নহয় যে বি ইকুৱেল টু চি হ'ব তো আমি ধৰি লৈছোঁ লেট এ ইকুৱেল টু 1 2 3 4 5 6 বি ইজ ইকুৱেল টু 1 2 3 7 8 চি ইজ ইকুৱেল টু 1 2 3 9 10 এতিয়া চোৱা এই যিকেইটা আমি ধৰি লোৱা হৈছে এইকেইটা যে এইকেইটা ল'ব লাগিব কথা নাই কিন্তু তোমালোকে কেতিয়াবা যেতিয়া প্ৰেক্টিছ কৰি থাকিবা লাহেকৈ গম পাবা যে যেতিয়া আমি প্ৰব্লেম এটা ছল্ভ কৰোঁ কোনটো ছেট ল'লে আমাৰ কাৰণে বেছি সহজ হ'ব কুৱেশ্যনটো ছল্ভ কৰিবলৈ তেনেকুৱা টাইপৰ এক্সাম্পল ল'ব লাগে এতিয়া মই যিকেইটা নৰ্মেল নাম্বাৰ্ছ আছে সেইকেইটাৰ লগতে মই ডিল কৰি আছোঁ কিন্তু তোমালোকে বেলেগ যদি ইয়াৰ কেউ ইজিয়াৰ ৱেট পোৱা বা বেলেগ ইজিয়াৰ ছেট পোৱা যিটো তোমালোকে বজাবলৈ তোমালোকে কমফৰ্টেবল হোৱা সেইটো ইউজ কৰিব পাৰা তো মই ইয়াত এ বি চি এনেকৈ লৈছোঁ এতিয়া ইয়াত এ ইণ্টাৰছেকশ্যন বি কি হয় এ ইণ্টাৰছেকশ্যন বি আহিছে 1,2,3 এ ইণ্টাৰছেকশ্যন চি কি হয় 1,2,3 তো আমি ইয়াত কি পাইছোঁ এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু এ ইণ্টাৰছেকশ্যন চি ঠিক আছে এতিয়া তুমি চোৱা ইয়াত এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এ ইণ্টাৰছেকশ্যন চি এই কণ্ডিশ্যনটো ছেটিছফাই কৰিছে কিন্তু এ বি আৰু চি একে হয় জানো নহয় বিত 1 2 3 7 8 আছে ইয়াত 1 2 3 9 10 আছে দুটা সেটত যদি সেম এলিমেন্ট নাথাকে এটা ইকুৱেল নহয় দিস shows b not equal to c এতিয়া নরমালি আমি যেতিয়া মানে কিবা এটা হয় বুলি প্রুফ কৰো যে এতিয়া যদি b equal to c টু প্রুফ কৰিব লগিয়া হলে আমি মানে এনেকে এক্সাম্পল লৈ পিনি প্রুফ কৰিব নোৱাৰো মানে এটো এটা রুল হয় যে যেতিয়া আমি বস্তুটা হয় বুলি প্রুফ কৰোঁ তেতিয়া মানে আমি কমন কে লৈ লওঁ যে যিকোনো সেটৰ কাৰণে হ'ব কিন্তু যেহেতু আমি নহয় বুলি প্রুফ কৰিব লাগে নহয় সদায় আমি এটা এক্সাম্পল লৈ পিনি কাৰণ এটা কাৰণে নহয় যদি নহব মানে তো হেতেকে আমি এটো কোৱেশ্চন নম্বৰ 10 টো সলভ কৰিলো এতিয়া লাষ্ট কোৱেশ্চন নম্বৰ 11 টো কৰো তাৰপা সেটস ফাৰ্স্ট চেপ্টাৰটো ইয়াতে সামৰিম এতিয়া এটো কোৱেশ্চন দিয়া আছে let a and b be two sets if a intersection x is equal to b intersection x equal to 5 and a union x is equal to b union x so that a equal to b এটা given কি আছে এটা লিখি লৈছো এতিয়া চোৱা কিতাপত যেটো কোৱেশ্চন দিয়া আছে কোৱেশ্চনৰ তলত হিন্ট এটা দিয়া আছে কেনে কৰিব লাগে কিন্তু মই বেলেগ এটা পদ্ধতি কৈছো আৰু ইয়াতে মই তোমালোকক যেতিয়া সেই প্ৰপাৰ্টিজ কথা কৈছিলো প্ৰপাৰ্টিজত মই এটা কথা কৈছিলো যে যেতিয়া তোমালোকে প্ৰপাৰ্টিবোৰ ইউজ কৰা আমি সাইডত প্ৰপাৰ্টিটো কি হয় মেনশন কৰিব লাগে ইয়াত হেতু এতিয়া ইউজ হ'ব এটা চোৱা আমি লেফট হ্যান্ড সাইডৰ পৰা লৈছো a আমি a টু b দেখাব লাগে a টো আমি কি বুলি লিখিব পাওঁ a ইউনিয়ন phi লিখিব পাওঁ law of phi পাইছিলো আমি আগত a ইউনিয়ন phi ইকুৱেল টু a হয় এতিয়া phi জায়গা আমি কি লিখিব পাওঁ phi জায়গা আমি লিখিব পাওঁ b ইন্টাৰসেকশন x দিয়া আছে b ইন্টাৰসেকশন x লিখিব পাৰোঁ এটো হৈ গল given এতিয়া চোৱা b ইন্টাৰসেকশন x টু জায়গায় b ইন্টাৰসেকশন x আছে এতিয়া আমি আউটা পাইছো না ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া এটো a ইউনিয়ন b ইন্টাৰসেকশন a ইউনিয়ন x হৈ গল ডিস্ট্ৰিবিউটিভ ঠিক আছে এতিয়া এটো লেকা আমাৰ ওলাইছো নেক্সট আমি এটো হলা হুম a ইউনিয়ন b টু a ইউনিয়ন b হিচাপে থাকো আমি এতিয়া a ইউনিয়ন x টু b ইউনিয়ন x বুলি দিয়া আছে ইকুৱেল হয় তো a ইউনিয়ন x ৰ জায়গায় মই b ইউনিয়ন x লিখুম হেতু এটা গিভেন হৈ গল দিয়া আছে এটা a ইউনিয়ন b টু আমি b ইউনিয়ন a লিখিব পাৰোঁ a ইউনিয়ন b is equal to b ইউনিয়ন a এটো কোনটো প্ৰপাৰ্টি আছিল কমিউটেটিভ এটা যেনেকৈ আমি ডিস্ট্ৰিবিউটিভত ভাগ কৰিছিলো আকৌ ডিস্ট্ৰিবিউটিভৰ সহায়ত জইন কৰিব পাওঁ এটো কি হ'ব b ইউনিয়ন a ইন্টাৰসেকশন x এটা এটো যদি আমি ভাঙো কি হয় b ইউনিয়ন a ইন্টাৰসেকশন b ইউনিয়ন x এটা b ইউনিয়ন
এইটো সাইডত ডিস্ট্রিবিউটিভ আহি যাব এতিয়া এই ইন্টারসেকশন x তো কি দিয়া আছে phi b ইউনিয়ন phi দিয়া আছে given अब b यूनियन phi माने की b log phi तो যেতিয়া আমি 8 স্টার্ট কৰিলো a ইউনিয়ন phi ললো তেনেকে যিমান গিৰা প্ৰপাৰ্টি আছে প্ৰপাৰ্টি এটা ইউজ কৰি পিনি চেঞ্জ কৰি পিনি লাষ্টত পালো যে a ইকুৱেল টু b হয় therefore a is equal to b hence proved এটা মই যেটা তোমালোক কৈছিলো প্ৰপাৰ্টি কিটা আমাৰ সাইডত মেনশন কৰি যাব লাগিব তেনেকে যেতিয়া আমি এনেকা প্ৰপাৰ্টিজ ইউজ কৰি পিনি কিবা সলিউশন এটা কৰো তাত আমি এনেকে তোমাৰ সাইডত ব্ৰেকেটত যিকিটা প্ৰপাৰ্টি ইউজ কৰিছো হেকিটা মেনশন কৰি যাব লাগিব এতিয়া ইয়াতে আমাৰ আজি যেটো ফাৰ্স্ট চেপ্টাৰ আছে সেটস ইয়াতে শেষ হৈছে মোস্ট প্ৰবাবলি এতিয়া তোমালোকে সেটছৰ এটা ওভাৰভিউ এটা পাই গলা কেনেকে সেটস কি হয় সেটছৰ বাকি যিখিনি মাজৰ যিকিটা ইম্পৰ্টেন্ট পাৰ্ট আছে সেইখিনি তোমালোকক বুজাই দিলো লগতে মিসেলেনিয়াস এক্সাৰসাইজটো খালি আৰু কিছুমান প্ৰবলেম আছে এটা অলপ ক্ৰিটিকেল হ'ব পৰা হেতু তোমালোকে টেলিগ্ৰামত চাই লবা আৰু ইয়াৰ উপৰিও যদি তোমালোকৰ কিবা ডাউট থাকে বা মোৰ বুজুৱালৈ যদি আকৌ ডাউট থাকে হেতু তোমালোকে WhatsAppত পুট অন কৰিবা মই যেতিয়া নেক্সট সেকেন্ড চেপ্টাৰটো আৰম্ভ কৰিম সেকেন্ড চেপ্টাৰটো শেষ হোৱাৰ পাছত মই ফাৰ্স্ট আৰু সেকেন্ড চেপ্টাৰ দুটাই কোৱেশ্চনছ গুটেখিনি লৈ পিনি এটা ইউটিউব এক্সট্ৰাকে ভিডিও বনাম তাত তোমালোকৰ যিখিনি কমন যিকিটা কিবা বস্তু থাকি গৈছে যেটো তোমালোকক মানে WhatsAppত বা টেলিগ্ৰামত বুজুৱাতকে ডাইৰেক্ট ইউটিউব চেনেলত বুজুৱাই ভাল তো হেতু মই দুটা চেপ্টাৰ শেষ হোৱাৰ পাছত এটা ওভাৰভিউ এটা কোটা ভিডিও হে দুটা চেপ্টাৰৰ ওপৰত বনাই দিম তো ইয়াতে আজি সেটছটো শেষ কৰিছো থ্যাংক ইউ